আজিৰ ভিডিঅ'টো মহিলাসকলৰ বাবে ঘৰতে অৰ্গেনিক আৰু কেমিকেল ফ্ৰী সেন্দুৰ বনোৱা এটা খুব ধুনীয়া ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো কেনেকৈ বনাইছে আপোনালোকে চাবচোন। সেন্দুৰটো কেনেধৰণে বনোৱা হৈছে। এয়া এটা মিক্সাৰ জাৰত লৈছোঁ এবাটি হালধি, পাকঘৰত ব্যৱহাৰ কৰা যিকোনো ধৰণৰ হালধি ল'ব পাৰে, আৰু সেইটো এটা মিক্সাৰ বাটিত দি দিলোঁ। লগতে এয়া দেখিছেনে আধা চামুচ দিছোঁ দেশী ঘি, ইয়াতে আধা চামুচ দেশী ঘি দিয়া হৈছে, আৰু এয়া দিছোঁ আধা চামুচ নেমু ৰস, আৰু ইয়াতে দিয়া হৈছে আধা চামুচ চূনৰ গুড়ি, চূনৰ পাউডাৰটো, আৰু ইয়াতে দিয়া হৈছে আধা চামুচ গোলাপ জল। এতিয়া গোটেইখিনি ভালদৰে লাহে লাহেকৈ পিচিব লাগিব। অলপ সময় ৰৈ ৰৈ পিচিব লাগিব যাতে ভালদৰে মিশ্ৰণটো মিহলি হৈ যায় আৰু সেন্দুৰৰ ৰংটো খুব ধুনীয়াকৈ উজ্জ্বল হৈ উঠে। এই সেন্দুৰটো অৰ্গেনিক হয়, কোনো ধৰণৰ ইয়াত কেমিকেল নাই, বহুত বেছি ভাল। এইটো ব্যৱহাৰ কৰিলে চুলিও নসৰে, লগতে কিছুমান বহুত বেয়া সেন্দুৰ পায় যিবোৰ খজুৱতি হয়। এই সেন্দুৰটো ব্যৱহাৰ কৰিলে আপোনালোকে কোনো ধৰণৰ অপকাৰ নহয়। লগতে এই সেন্দুৰটো পূজা কৰা সামগ্ৰী হিচাপেও ব্যৱহাৰ কৰিব পাৰি, বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰে। আৰু দেখিছেনে অলপ সময় ৰোৱাৰ পিছত কালাৰটো অলপ পাতল যেন লগা দেখাত, আৰু এবাৰ পিচি দিয়াৰ পিছত ইমান ধুনীয়া কালাৰ উজ্জ্বল হ'ল। দেখিলে এতিয়া এইখিনি হৈ গ'ল, আৰু ইয়াৰ কালাৰ আৰু ৰংটো চাওকচোন। সেইটো আপোনালোকে বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰে, খুব বেছি ধুনীয়া হয়। আৰু এতিয়া এইটো আপোনালোকে এয়াৰটাইট কণ্টেইনাৰ এটাৰ ভিতৰত ৰাখি দিব আৰু বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰিব, অৰ্গেনিক কেমিকেল ফ্ৰী। এয়া মই ব্যৱহাৰ কৰি ভাল পাইছোঁ, সেইবাবে ভিডিঅ'টো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিলে তেতিয়াহ'লে আপোনালোকেও শ্বেয়াৰ কৰি দিব, আপোনাৰ লগতে আন 10জনৰ উপকাৰ হ'ব। এয়া এতিয়া গোটেইখিনি উলিয়াই ল'লোঁ, আৰু এতিয়া এটা টান কণ্টেইনাৰৰ ভিতৰত এইখিনি ভৰাই ৰাখি দিম আৰু প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰি থাকিম। ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পুনৰ এনে এটা ভিডিঅ'ৰ যোগেদি লগ পাওঁ। আজিলৈ আহোঁ, বাই।